জুবিন দা অবিহনে আজি প্ৰথমটো কালী পূজা আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ কালীবাৰী কালী মন্দিৰত 123টা বছৰ অতিবাহিত কৰিলে কালী মন্দিৰত আপোনাৰ এই পূজা ভাগি কালী মন্দিৰ প্ৰতি বছৰে আপোনাৰ এই 123টা বছৰৰ পৰা আপোনাৰ উদযাপন কৰি আহিছে এই কালী পূজা শ্ৰী শ্ৰী কালী মন্দিৰত আপোনাৰ এই পালন কৰা হৈছে কালী পূজা আৰু ইয়াৰ ভক্তসকল আহি পেলাই বৰ্তমান উপস্থিত হৈছে আৰু আপোনাৰ ইয়াত যেতে জুবিন দা অবিহনে প্ৰথমটো কালী পূজা আমি আহি উপস্থিত হৈছো আৰু আমি যিজন পূজাৰী আছে তেওঁলোকক কথা পাতিব চেষ্টা কৰিম হেবকিয়াৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি ৰাজভয় মাৰিব সৌৰভয় পৰিত্ৰাণ কৰি পতি পুত্ৰ কন্যা পিতৃ মাতৃ ভাতৃভগ্নী মন দীৰ্ঘায়ু কৰি মনৰ অভিষ্ট আদি সিদ্ধি কৰি মংগল ৰক্ষা কৰিব মহামায়া খুব প্ৰসন্ন হব কল্যাণ বস্তু এই কালী মন্দিৰটোত বাৰ্ষিক পূজা ভাগি 123 বছৰ হৈছে এইবাৰ 123 বছৰীয়া পূজা হয় এই পূজা ভাগে আমি সমূহ শিৱসাগৰবাসী লগ হৈ এই পূজা ভাগ উদযাপন কৰা হয় ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবিলাকে আহি ইয়াত পূজা কৰে ইয়াত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মা মহামায়াৰ পূজা উদযাপন কৰা হয় ইয়াত বলি প্ৰথাও আছে তান্ত্ৰিক পদ্ধতিৰে মাৰ শ্ৰী শ্ৰী মহামায়াৰ পূজা ভাগি আমি ইয়াতে উদযাপন কৰি আহিছো আজি 123 বছৰে ओम सर्वमंगल मंगल्ये शिवे सर्वार्थ साधिके शरण्यत्र्यंबके गौरी नारायणी नमस्ते सृष्टि स्थिति विनाशने शक्ति भूते सनातनी गुणश्री गुणमयी नारायणी नमस्ते शरणागत दीनार्थ परित्राण परायणे सर्व सार्थी हरे देवी नारायणी नमस्ते हे महामाया महाकाली महासरस्वती महालक्ष्मी माता सदौ অসমবাসী ৰাইজৰ সুস্বাস্থ্য সুজ্ঞান প্ৰাপ্তি কৰি ৰিষ্টা আদি খণ্ডন কৰি অপায়মল সুমংগল বৃদ্ধি কৰি মনৰ অভিষ্ট আদি সিদ্ধি কৰি মংগল ৰক্ষা কৰিব মহামায়া খুব প্ৰসন্ন হব ভক্ত হবৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব সৰ্বত্ৰ শুভানি কল্যাণ নমস্তে ওম স্বস্তি হয় ইয়াত আপোনাৰ কথাটো কি মানে তেওঁ কথা কলে বেয়া লাগে মানে এইটোৱে বিচাৰো সোনকালে মানে ন্যায়টো পাওক কিন্তু আগতে ইমানখিনি অনুভৱ কৰা নাছিলো মানে তেওঁক হেৰুৱালে যে মানে এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব আৰু আমাৰ অসমীয়া মানুহৰ মানে এনেকুৱা এটা অনুভৱ হ'ব মানে মই নিজেও বুজি পোৱা নাছিলো যে ইমান বেয়া লাগিব পাৰে বুলি কিন্তু মানে সোনকালে মানে ন্যায় পোৱাটোৱে বিচাৰো হয় জুবিন দা অবিহনে প্ৰথমটো কালী পূজা আৰু ভক্তসকলো যিসকল ভক্তসকল আহিছে তেওঁলোক জুবিন দাৰো অনুৰাগী যাৰ বাবে তেওঁ পুৰা আৱেগিক হৈ পৰিছে জুবিন দাই ন্যায় পোৱাটো বিচাৰিছে আৰু যিহেতু প্ৰথমটো কালী পূজা হিচাপে আপোনাৰ ইয়াত আজিৰ দিনত দেৱালী উদযাপন কৰিব আৰু দেৱালী উদযাপন কৰোঁতে ইয়াত আপোনাৰ প্ৰথমটো দেৱালীত কোনো ফটকা ফুটোৱা নহয় বুলিও আপোনাৰ আমি জানিব পাৰিছো আৰু ইয়াত জুবিন দাৰ কাৰণে এখন বিশেষভাৱে আপোনাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এই কালী মন্দিৰৰ ভিতৰতে আপোনাৰ জুবিন দাৰ চিত্ৰাংকন আছে আপোনাৰ ইয়াত আপুনি দেখিব পাইছে জুবিন দাৰ ফটো লগাই থৈছে আপোনাৰ ইয়াত শ্ৰদ্ধাঞ্জলি জনাব এই কালী মন্দিৰতে আৰু যিসকল আপোনাৰ অনুৰাগী আহিব তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব আৰু অসমৰ প্ৰতিজন ব্যক্তিয়ে জুবিন দাৰ অনুৰাগী হয় যাৰ বাবে আৱেগিক হৈ পৰিছে জুবিন দাই ন্যায় পাবলৈও কামনা কৰিছে আৰু অনাগত দিনত শান্তি সমৃদ্ধি থাকক আৰু জুবিন দাই ন্যায় পাওক তাৰে কামনা কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত